হে এভৰিৱান, আগৰ মিনি ব্লগ চাইছে যদি নিশ্চয় গম পাইছেই আমাৰ এনিভাৰ্চাৰী দিনাখনৰ ভিডিঅ' আছিলে। তেওঁ মোক এয়া ধুনীয়া কাপোৰ এযোৰো গিফ্ট কৰিলে। তাৰপিছত দুয়ো মিলি আমি এয়া কেক কাট কৰিলোঁ, কেক খালোঁ আৰু যি টি খালোঁ আৰু অলপ সময় এনেদৰেই ধুনীয়াকৈ টাইম স্পেণ্ড কৰিলোঁ। তাৰপিছত তেওঁ যে মোলৈ ইমান ধুনীয়া গিফ্ট এটা আনিব মই একদম এক্সপেক্টে কৰা নাছিলোঁ। সেইকাৰণে মই শ্বকড হৈ গৈছোঁ মই ভবাই নাছিলোঁ ন। তেওঁ মোক ধুনীয়া ৰিং এটা গিফ্ট কৰিছে, বহুত ধুনীয়া লাগিছে। ভবাই নাছিলোঁ যে, সেইকাৰণে মই একেবাৰে আচৰিত আৰু। ডিজাইনটো ভাল দিছে। আৰু এয়া মা আহি পেলাই আমাক এয়া গিফ্টটো দিলে, এনিভাৰ্চাৰী গিফ্ট। সৌজনে আকৌ পিন্ধিও ল'লে আকৌ দেই। তাৰপিছত আমি দুইটা ফেমিলিয়ে একেলগে এসাঁজ খাওঁ বুলি ওলাই আহিলোঁ এখন ধুনীয়া ৰেষ্টুৰেণ্টলৈ। চাওকচোন, গোটেই ফুলেই ফুল, চাৰিওফালে ফুল। বহুত ধুনীয়া পৰিৱেশটো, সঁচাকৈ গৈও ভাল লাগিলে আৰু তাৰ খানাও ধুনীয়া বহুত। আৰু এয়া আমাৰ অৰ্ডাৰ অহাৰ পিছত আমি দুয়ো ছাৰ্ভ কৰাত লাগি গৈছোঁ সকলোৱে। আৰু মই পিছে বিৰিয়ানীত থকা আঞ্জাটো আগতীয়াকৈ নিজৰ প্লেটত লৈ লৈছোঁ দেই। সকলোৱে মিলি খোৱাত লাগিছে। আমাৰ পিছে মই নিজৰ প্লেটৰটোতো খাওঁৱেই, তাৰপিছতো তেওঁৰ প্লেটৰ পৰাও খাই থাকোঁ দেই। সেইকাৰণে চাগে আৰু ফুলি ফুলি গৈ আছোঁ। সেইফালে লাষ্টত আমি তিনিটাহে আছোঁগৈ, সকলো খাই বৈ উঠিলে। লাষ্টত এয়া পান এখন খাই পেলাই দিনটোৰ সামৰণি মাৰিছোঁ। আজিলৈ ইমানেই, বাই।